মানুহে তোমাক কেতিয়া আঘাত দিব তুমি জানানে? এজন মানুহক যেতিয়া তুমি বেছি ভাল পাবা, বেছি মৰম কৰিবা, সদায় সেই মানুহজন তোমাক আঘাত, অভিমান আৰু বেছি অপমান কৰাৰ চেষ্টা কৰিব। কাৰণ তুমি তেওঁৰ অপেক্ষা থকাৰ কাৰণে আজি তোমাৰ এই গতি। তাতোকৈ আঘাত দিয়াৰ চেষ্টা কৰিব যেতিয়া তুমি এজন মানুহৰ কাৰণে, কোনজন মানুহে তোমাক বেছি আঘাত কৰিব? যিজন মানুহৰ কাৰণে তুমি এটা মেছেজ, এটা ফোন কল নাইবা তুমি এটা মিছ কলৰ অপেক্ষা থাকিবা, সেইগৰাকী ব্যক্তি তোমাক সদায় ইগন'ৰ কৰিব আৰু তোমাক বেছি আঘাত কৰিব। কাৰণ তেওঁ জানে যে আচলতে তুমি তেওঁক অন্তৰৰ পৰা ভাল পোৱা আৰু তেওঁক সদায় মিছ কৰা। এনেকুৱা মানুহ তোমাৰ জীৱনত আছে নেকি? আৰু এগৰাকী ব্যক্তি চাব, যিগৰাকী ব্যক্তি আচলতে তোমাতকৈ বেটাৰ মানুহ পাইছে। তুমি তাৰ জীৱনত যিমান গুৰুত্বশালী ব্যক্তি আছিলে বা বৰ্তমান আছা, কিন্তু তেওঁ এনেকুৱা ইগন'ৰ কৰিব, যি ইগন'ৰ চাই তুমি দূৰত থাকিবলৈ বাধ্য হ'বা। গতিকে তেনেকুৱা মানুহ যদি তোমাৰ জীৱনত আছে, তেনেহ'লে তেওঁলোক যাবলৈ দিয়া। কিমান দূৰ আছে যাই থাকক। গতিকে ভালে থাকক, সুস্থ থাকক। বেলেগ এটা ভিডিঅ'ত লগ পাম।